আজি আহক আকৌ আপোনালোকলৈ এটা সাংঘাতিক ধুনীয়া মানে পইণ্ট লৈ আহিছোঁ। ইয়াত কৈছে ভগৱন্ত শ্ৰীকৃষ্ণই কৈছে বেলেঞ্চেই মানুহৰ জীৱনৰ মূল মন্ত্ৰ। কথাষাৰ চবে বুজিছে, বেলেঞ্চেই মানুহৰ জীৱনৰ মূল মন্ত্ৰ। নাম্বাৰ 1টোতে কৈছে জোখতকৈ বেছি কথা কোৱা মানুহক কোনেও ভাল নাপায়। এই কথাষাৰটো আমি সকলোৱে জানো ন। ইয়াত কৈছে আকৌ কৈছে শুনক, জোখতকৈ বেছি কথা কোৱা মানুহক কোনেও ভাল নাপায়। জোখতকৈ বেছি কথা ক'লে অপমানিত হ'বই। এই কথাষাৰ একদম সাংঘাতিক ধুনীয়া কথাষাৰ সদায় মনত ৰাখিব লাগে। মানুহ আমি সকলোৱে চাবচোন, কেতিয়াবা যদি এজন মানুহে ইমান বেছি কথা কয় নহয়, কেতিয়াবা মানুহজনক লগ পালেও আমি মানুহজনৰ পৰা আঁতৰিব বিচাৰোঁ ন। মানে ইমান বেছি কথা কৈ দিয়ে, মানে কি হয়, লগত থকা মানুহগৰাকীজনৰ মানে কি হয়, অশান্তি হৈ যায়, হয় নাই? সেইকাৰণে মানে ইয়াত এটা কথা ভগৱান শ্ৰীকৃষ্ণই কৈ থৈছে, জোখতকৈ বেছি কথা ক'লে আপুনি অপমানিতও হ'ব পাৰে কেতিয়াবা। সেইকাৰণে সেইটো সদায় সাৱধান। তাৰ পিছৰ পইণ্টটোত কৈছে কাৰোবাক যদি জোখতকৈ বেছি মৰম কৰে বা জোখতকৈ বেছি ভাল পায়, এদিন আপুনিও হেৰুৱাবই লাগিব তেখেতক। সাংঘাতিক ধুনীয়া পইণ্ট। তাৰপিছৰ পইণ্টটো কৈছে শুনক, জোখতকৈ বেছি চিন্তা কৰিলে উদ্বেগ আহিব। একদম সঁচা কথা। তাৰপিছৰ পইণ্টটোত কৈছে জোখতকৈ বেছি খাব শকত হ'বই বা পেটৰ প্ৰব্লেম হ'বই। মানে চব বস্তু এটা হিচাপ থাকে, হিচাপৰ যেতিয়া বাহিৰত গুচি যাব আপোনাৰ অশান্তি হ'ব। সেইকাৰণে জোখতকৈ কেতিয়াও মানে আগবাঢ়ি যাব নালাগে। সেইটো আমি সদায় নিজক নিজে মানে বেলেঞ্চত ৰাখিব লাগিব। তাৰপিছত পইণ্টটো কৈছে শুনিব দেই, জোখতকৈ বেছি লাগি থাকিলে অপমানিত হ'ব। চব বস্তুতে আপুনি যেতিয়া জোখতকৈ বেছি তাক আদৰিব, জোখতকৈ বেছি মৰম কৰিব, জোখতকৈ বেছি লাগি থাকিব, আপুনি অপমানিত হ'ব, দুখ পাব, কষ্ট পাব। তাৰপিছৰ পইণ্টটোত কৈছে শুনিব দেই, জোখতকৈ বেছি বিশ্বাস কৰিলে বিশ্বাসঘাতকৰ আঘাত পাব। সাংঘাতিক ধুনীয়া পইণ্ট। আপুনি কাৰোবাক শুনিবচোন, বিশ্বাস কৰে, বহুত বিশ্বাস কৰে, চকু মুদি বিশ্বাস কৰে, মানে এনেকুৱা হয় যে আপোনাক যেতিয়া কোনোবা এটাই বিশ্বাস দি দিয়ে, আপুনি লাষ্টত গৈ একদম মানে কিছুমান কথা আপুনি এনেই মানে পটককৈ বিশ্বাস কৰি পেলাই ন। কিন্তু সেইটো কৰিবলৈ মানা কৰিছে, সেইটো কৰিলে আপুনি বিশ্বাসঘাতকৰ বলি হ'ব বুলি কৈছে। তাৰপিছত পইণ্টটো কৈছে শুনিব দেই, তাৰপিছতে আকৌ কৈছে জোখতকৈ বেছি একোৱে মনুষ্যৰ বাবে ঠিক নহয়। সাংঘাতিক ধুনীয়া পইণ্ট। আকৌ কৈছোঁ, জোখতকৈ বেছি একোৱে মনুষ্যৰ বাবে ঠিক নহয়। তাৰপিছত কৈছে শুনিব দেই এটা কথা, নিজৰ সন্তানটোতো নিজৰে হয়, কিন্তু সন্তানক জোখতকৈ বেছি মৰম কৰিলে এদিন কিন্তু হেৰুৱাবলগীয়া হয়। এটা কথা, মৰম কৰিলে বুলি এইটোতে গোটেইখিনি সোমাইছে, মৰম, আদৰ, যত্ন, গোটেই বস্তুখিনি আছে। আপুনি চাব, সেইটো কাৰণে কোৱা হৈছে যে মানে খুব কমটি হেৰিতে কৈ থৈছে যে এদিন আপুনি হেৰুৱাবলগীয়া হ'ব। সেইটোৱে মানে যিমানটো জোখৰ তাৰ সিমানখিনিয়ে কৰক। তাতকৈ যদি আপুনি অভাৰ কৰিবলৈ যাব, আপুনি এদিন কষ্ট পাব, এদিন মানে পটককৈ নাইকিয়া হৈ যাব। সেই কথাষাৰ কোৱা হৈছে। তাৰপিছত কৈছে শুনিব দেই, আৰু যদিহে জোখতকৈ বেছি বিশ্বাস কৰে, এদিন এনেকুৱা দিন আহিব আপোনাৰ সন্তানে আপোনাক বিশ্বাসঘাত কৰি দিব। সাংঘাতিক ধুনীয়া পইণ্ট এইটো। এই কথাষাৰ আচলতে হয়তো শুনিবলৈ বেয়া, আমি প্ৰতিগৰাকী মাকহঁতে হয়তো এই কথাষাৰ ভাবিব পাৰে ন, মোক হয়তো কোনোবাই ক'ব পাৰে কেনেকুৱা কথা কৈছে, কিন্তু নহয়, এই কথাষাৰ একদম সঁচা কথা। আপোনালোকে চাবচোন ভালকৈ, হয় নহয়? তাৰপিছত কৈছে শুনিব দেই, সেই এটাই শুনিব দেই, বিশ্বাসঘাত কৰিব, সেই এটাই কথাই ক'ব বিচাৰিছোঁ যে জোখতকৈ বেছি লোৱা বা জোখতকৈ বেছি খোৱা, জোখতকৈ বেছি দিয়া আৰু জোখতকৈ বেছি কৰা, এই সকলোখিনি আমাৰ মনুষ্যৰ কাৰণে একদম বেয়া। মানুহে জীৱনটো সীমাৰ ভিতৰতে ৰাখিব লাগে। সীমাৰ যেতিয়া অতিক্ৰম কিন্তু কেতিয়াও কৰিব নালাগে। অতিক্ৰম কৰিলেই আমাৰ জীৱনলৈ বিপদ আহিব। সাংঘাতিক ধুনীয়া পণ্য। এইখিনিয়ে চাওক, আমি সকলোৱে জানো, কিন্তু জানাৰ পিছতো কিন্তু আমি ভুল কৰি পেলাওঁ। আচলতে এইখিনি যদি আমি ধৰি ৰাখিব পাৰোঁ, বান্ধি ৰাখিব পাৰোঁ, মই ভাবোঁ মানুহৰ মানে মনুষ্যৰ জীৱনটো বিপদত কেতিয়াও নপৰে। মানে এটা বেলেঞ্চত থাকিব ন, বেলেঞ্চৰ বাহিৰ হ'বলৈ মানা কৰিছে। তাৰপিছতে এটা সাংঘাতিক আৰু এটা যে ধুনীয়া পইণ্ট কৈছিলে, মই আপোনালোকক আকৌ এবাৰ শুনাই দিছোঁ।
এইটো কাৰোবাক যদি জোখতকৈ আপুনি বেছি মৰম কৰে বা জোখতকৈ বেছি ভাল পায় এদিন কিন্তু আপুনি হেৰুৱাবলগীয়া হয় নাই বাৰু এইটো কথা কওকচোন এইটো কিন্তু মই ভাবোঁ সঁচা কথা এইটো বহুতৰ জীৱনতে ঘটিছে আপুনি যাক বহুত বেছি মৰম কৰিব যাক বেছি সন্মান কৰিব যাক বেছি মানে আদৰ কৰিব সি কিন্তু আপোনাক এদিন কি কৰিব কওকচোন আপোনাৰ পৰা আঁতৰি যাব ন আপুনি হেৰুৱাই পেলাবলগীয়া হয় সেইকাৰণে এটা জোখ আছে সেই জোখৰ বাহিৰত যাবলৈ মানা কৰিছে তাৰপিছত আৰু এটা সাংঘাতিক ধুনীয়া কৈছিলে যে বেলেঞ্চেই মানুহৰ জীৱনৰ মূল মন্ত্ৰ সাংঘাতিক ধুনীয়া পইণ্ট বেলেঞ্চেই মানুহৰ জীৱনৰ মূল মন্ত্ৰ খোৱা বোৱা থকা মেলা প্ৰতিটো বস্তু আমি সীমাৰ ভিতৰত ৰাখিব লাগে মই ভাবোঁ সীমাৰ ভিতৰত যে আমি ৰাখি আগবাঢ়ি যাব পাৰোঁ মই ভাবোঁ জীৱনটো সদায় সুন্দৰকৈ আগবাঢ়ি যাব পাৰিব এইখিনি আছিলে আচলতে আজিৰ ভিডিঅ'টোত মই আপোনালোকলৈ আচলতে ধুনীয়াকৈ মই ভিডিঅ'খিনি আছিলে মই এইখিনি বস্তু মই লিখি ল'লোঁ লিখি লৈ আপোনালোকৰ ওচৰত মই ব্যক্ত কৰিলোঁ ঠিক আছে নহ'লে আজি ভিডিঅ'টো মই ইমানতে ৰাখোঁ আৰু যদি মোৰ ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আজিলৈ ৰাখোঁ নমস্কাৰ